গাড়ী হয় VX টপ মডেলটো হয় অৰা 2020 গাড়ী হয় ফাৰ্ষ্ট অনাৰ নেক্সন 2018 ফাৰ্ষ্ট অনাৰ হয় 43000 কিলোমিটাৰ জেনুইন চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী সিল ইঞ্জিন XUV 300 W4 XB প্ৰিমিয়াম টপ মডেলটো হয় 110 PS যেটো আপোনাৰ এডভেঞ্চাৰ এডিশ্যন হয় ইয়াৰ আপোনাৰ AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব পাই যাব 1300 cc ডিজেল ইঞ্জিন হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো এখনটো কোম্পানী ফিট পাই যাব মই 95 ফিক্স দিম ইনক্লুডিং ডকুমেন্টেশন 95 350 অনলি একদম শোরুম কন্ডিশন আছে আপনি ইঞ্জিনৰ সাউন্ড শুনিলে যে ক'ব যে গাড়ী আপোনাৰ ইচ্ছা আছে গাড়ী হয় চলিছে অনলি 7800 কিলোমিটাৰ জেনুইন আপোনাৰ 2,20,000 190 অনলি 155 অনলি নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ আজি মই আহিছোঁ প্ৰায় 8-9 দিনৰ মূৰত মুন মটৰত আৰু মুন মটৰত আহিছোঁ নতুন ব্ৰাঞ্চত আপোনালোকে ষ্টক দেখা পাইছে কিমান ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম এক্সচেঞ্জ ৰিফাইনেন্স যদি আপোনালোকৰ প্ৰফাইল ভাল থাকে অল ইণ্ডিয়া ৰিফাইনেন্সো আপোনালোকে এপাক কৰাই ল'ব পাৰিব মোৰ এটাই মটিভ যে মই যিমান পাৰোঁ কমত আপোনালোকক যদি গাড়ী দেখুৱাব বিচাৰোঁ সেইটোৱে আপোনালোকে চাওক যদি আপোনালোকৰ পচন্দ হয় যদি আপোনালোকে ভাবিছে এখন কমত গাড়ী ল'ম বুলি বা মিনিমাম ডাউন পে'মেণ্টত গাড়ী ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে ইয়াত আহক বা কেছ ল'ব ভাবিছে আপোনালোকে ইয়াত নিশ্চয় আহক এক্সচেঞ্জ ৰিফাইনেন্স সকলো হৈ যাব আৰু ইয়াৰ এড্ৰেছটো ঢিংগেটৰ অভাৰব্ৰিজ পাৰ কৰি প্ৰথম আপোনালোকে কাটিমাৰি পেট্ৰল পাম্পটো পাব আৰু তাৰ অপজিটতে পাব মুন মটৰ আৰু আমাৰ লগত আছে প্ৰত্যেকবাৰৰ দৰে এইবাৰ আমাৰ লগত চাহিল নমস্কাৰ ভালে আছে আছোঁ ভাল আপোনাৰ পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়কচোন আমাৰ এড্ৰেছটো হৈছে আপোনাৰ নগাঁও হৈবৰগাঁও ঢিংগেট আপোনাৰ ফ্লাইঅভাৰটো পাৰ হৈ হাৰ্ডলি 1 কিলোমিটাৰ পাৰ ক্ৰছ আহি পেলাই যিটো ভাৰত পেট্ৰল পাম্প পাব তাৰ অপজিটত আমাৰ মুন মটৰ পাব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় এক্সচেঞ্জ ৰিফাইনেন্সো হৈ যাব কোনোবা কাষ্টমাৰ যদি নিজৰ গাড়ীখন বেচিম বুলি ভাবিছে মোৰ লগত কণ্টেক্ট কৰক আমি চেল এণ্ড পাৰ্চেজো কৰা হয় অল ইণ্ডিয়া হৈ যায় অল অভাৰ ইণ্ডিয়া ফাইনেন্স হৈ যাব অ'কে কিবা অফাৰটো আগৰবাৰ ফিউল ৰাখিছে ফিউল এবাৰো আছে ফিউল আছে আৰু দামবিলাক ৰিজনেবল ক'ব ৰিজনেবল থাকিব অ'কে নেগোচিয়েবলটো হৈ যাব অন টেবল নেগোচিয়েশ্যন হৈ যাব অ'কে আমি বেছি দেৰি নকৰোঁ আমি গাড়ী আৰম্ভ কৰোঁ ফোন ক'ব এইখন জাষ্ট সোমাইছে আপোনাৰ চিয়াজ 2016-17 মডেল হ'ব ZXi প্লাছ একদম শ্ব'ৰুম কণ্ডিশ্যন আছে যিহেতু নতুনকৈ সোমাইছে বোকা লেতেৰা লাগি আছে আমি কমপ্লিট ৱাশ্বিং কৰাই ছাৰ্ভিচিং কৰাই আপোনাৰ পলিচ কৰি দিম একদম টপ মডেল হয় ইয়াৰ প্ৰাইচটো বাৰু এতিয়ালৈকে ডিছক্ল'জ হোৱা নাই সেইটো মই মোক ফোনত যোগাযোগ কৰিলে মই প্ৰাইচটো ডিছক্ল'জ কৰি দিম হয় অ'কে নেক্সট আমি পাইছোঁ বলেৰো আপোনাৰ ZLS পাৱাৰ প্লাছ হয় 2017 লাষ্টৰ গাড়ী আপোনাৰ একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে ফাৰ্ষ্ট অনাৰ গোটেইকেইটা টায়াৰ নতুন হৈ আছে এইখন আহিব আপোনাৰ 695 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট পাইছোঁ আমি নিছান কিক্স 2019 ডিজেল হয় 1.5 একদম টপ মডেল হয় 360 ডিগ্ৰী কেমেৰা পৰা আদি কৰি চব ফিচাৰ্ছ লোডেড হৈ আছে 6 এয়াৰবেগ পাই যাব এইখন আস্কিং আহিব আপোনাৰ 750 নেগোচিয়েশ্যন হৈ যাব 750 হয় নেক্সট পাইছোঁ আমি আৰ্টিগা 2000 এখনো 17 হয় ফাৰ্ষ্ট অনাৰ গাড়ী ZXi হয় টপ মডেলটো এখন আহিব আপোনাৰ এখনো 695 দি দিম যাওক 695 হয় অ'কে নেক্সট পাইছোঁ আমি হণ্ডা মবিলিঅ 2015 হয় এখন আপোনাৰ ডিজেল 1500 cc ডিজেল হয় 20+ মাইলেজ পাব 7 সিটাৰ এইখন আহিব আপোনাৰ 420 নেগোচিয়েশ্যন হৈ যাব অ'কে নেক্সট পাইছোঁ XUV 500 W8 অপশ্যনেল হয় 2013 লাষ্টৰ ফালৰ গাড়ী হয় গাড়ীখন চলিছে নিয়াৰ এবাউট 1,20,000 কিলোমিটাৰমান চলিছে জেনুইন চলিছে মুন মটৰ্ছত নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিং গেৰাণ্টি থাকে তো আপুনি জানেই অলমষ্ট আপোনাৰ ভিউৱাৰ্ছবিলাকে চবেই জানে তো এইখন আহিব আপোনাৰ 595 নেগোচিয়েশ্যন হৈ যাব 595 নেগোচিয়েশ্যন হৈ যাব নেক্সট পাইছোঁ আমি মহিন্দ্ৰা থাৰ 2000 আপোনাৰ 17 লাষ্টৰ গাড়ী হয় এখন ফাৰ্ষ্টৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী 51,000 চলিছে 4x4 এইখন আহিব 750 অনলি হয় অ'কে নেক্সট ক'বা ষ্ট্ৰম নেক্সট আপোনাৰ চাফাৰী ষ্ট্ৰম 2016 ছেকেণ্ড অনাৰ গাড়ী হয় VX টপ মডেলটো হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰাৰ পৰা আদি কৰি গোটেইকেইটা টায়াৰ নতুন লাগি আছে একদম টপ মডেল হয় ৰূফ AC পাই যাব এইখনত ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 720 এইখন আপোনাৰ XUV 500 হয় 2016 ডিচেম্বৰৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ এপ্ৰক্স 67,000 কিলোমিটাৰ জেনুইন চলিছে কমপ্লিট চিল ইঞ্জিন পাই যাব এখন 2200 cc ডিজেল ইঞ্জিন হয় AC হিটাৰ পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো সব পাই যাব ষ্টিয়াৰিং মানে কণ্ট্ৰল পাই যাব টাচ স্ক্ৰীন ৰিভাৰ্ছ কেমেৰা সব পাই যাব ইয়াৰ আস্কিংটো আহিব আপোনাৰ 750 নেগোচিয়েশ্যন হৈ যাব 750 নেগোচিয়েশ্যন হয় Hyundai অৰা 2020 গাড়ী হয় ফাৰ্ষ্ট অনাৰ এপ্ৰক্স 70-80,000 ভিতৰত চলিছে SX 1200 cc পেট্ৰল টপ মডেলটো হয় ইয়াৰ প্ৰাইচ আহিব আপোনাৰ 610 নেগোচিয়েশ্যন হৈ যাব 610 নেগোচিয়েশ্যন হয় অ'কে নেক্সট এখন ক'ব বলেনো 2017 হয় আপোনাৰ ডেল্টা ডিজেল 1500 cc ডিজেল ইঞ্জিন হয় এইখন আহিব আপোনাৰ 520 নেগোচিয়েশ্যন হৈ যাব 520 নেগোচিয়েশ্যন হয় নেক্সট আমি হেক্সা 2018 ফাৰ্ষ্ট অনাৰ গাড়ী হয় XT ভেৰিয়েণ্ট টপ মডেল হয় 67,000 কিলোমিটাৰ জেনুইন চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে
এসি হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো ৰিভাৰ্ছ কেমেৰা ষ্টেৰিং মেনুৱেল কণ্ট্ৰলছ 8 এয়াৰবেগছ EBD ABS চব পাই যাব JBL মিউজিক সিস্টেম পাই যাব ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 1050 নেগোচিয়েশ্যন হৈ যাব নেক্সন 2018 ফাৰ্ষ্ট অনাৰ হয় 43000 কিলোমিটাৰ জেনুইন চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী সিল ইঞ্জিন যেহেতু টপ মডেল গাড়ী আপোনাৰ ইয়াত ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন চব পাই যাব অটোমেটিক ক্লাইমেট কণ্ট্ৰলছ AC পাই যাব গোটেইকেইটা টায়াৰ নতুন হৈ আছে স্পেয়াৰ টায়াৰটো আনটাচ ইয়াৰ আস্কিংটো আহিব আপোনাৰ 695 নেগোচিয়েশ্যন হৈ যাব চিয়াছ 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয় এপ্ৰক্স 82000 কিলোমিটাৰ জেনুইন চলিছে ফাৰ্ষ্ট অনাৰ গাড়ী হয় একদম টপ মডেলটো হয় আলফা অটোমেটিকত ইয়াৰ আস্কিং প্ৰাইচটো আহিব আপোনাৰ 570 নেগোচিয়েশ্যন হৈ যাব 570 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট হ'ব 3W XUV 3W W4 ডিজেল 2019 লাষ্টৰ গাড়ী হয় 56000 কিলোমিটাৰ জেনুইন চলিছে সেকেন্ড অনাৰ গাড়ী হয় প্ৰাইস আহিব 780 নেগোচিয়েশ্যন হৈ যাব 780 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট হৈছে মোবিলিও RS 2015 সেকেন্ড অনাৰ গাড়ী হয় এপ্ৰক্স 1 লাখ কিলোমিটাৰ মান চলিছে টপ মডেল হয় RS ৰেচিং স্পৰ্টছ AC হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো ৰূফ AC 1500 ডিজেল ইঞ্জিন হয় এখনৰ মাইলেজো 20 প্লাস পাব ইয়াৰ প্ৰাইসটো আহিব 5,20,000 নেগোচিয়েশ্যন হৈ যাব 5,20,000 নেগোচিয়েবল হৈ যাব নেক্সট পেছ আমি টেৰেনো 2014-15 মডেল হয় XB প্ৰিমিয়াম টপ মডেলটো হয় 110 PS কোম্পানী ফিটেড এলয় পাই যাব ৰিভাৰ্ছ কেমেৰা টাচ স্ক্ৰীন চব পাই যাব এখনৰ আস্কিং প্ৰাইস আহিব আপোনাৰ 490 নেগোচিয়েশ্যন হৈ যাব 490 নেগোচিয়েশ্যন হৈ যাব হয় নেক্সট পেছ আমি ডাষ্টাৰ 2017 ফাৰ্ষ্ট অনাৰ গাড়ী হয় 55000 কিলোমিটাৰ জেনুইন চলিছে কমপ্লিট বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টৰ গাড়ী যেটো আপোনাৰ এডভেঞ্চাৰ এডিশ্যন হয় ইয়াৰ আপোনাৰ AC হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো চব পাই যাব আপোনাৰ কোম্পানী ফিটেড ফগ লাইট পাই যাব ইয়াৰ আস্কিং প্ৰাইসটো ৰাখিছো আমি আপোনাৰ 575 নেগোচিয়েশ্যন হৈ যাব নেক্সট পেছ আমি i20 Hyundai i20 2019 লাষ্টৰ গাড়ী হয় এটা মাজৰ গাড়ী হয় 45000 কিলোমিটাৰ জেনুইন চলিছে সেকেন্ড অনাৰ গাড়ী হয় তাৰপৰা আমাৰ অলপ সৰু সৰু টাচ আপ আছে স্কেচ আছিল সো এখন এটা দৰজা টাচ আপ কৰা আছে বাকি কমপ্লিট অৰিজিনেল পেইণ্টতে আছে মেগনা অপচনেল হয় আপোনাৰ এখন আস্কিং আহিব আপোনাৰ 570 নেগোচিয়েশ্যন হৈ যাব নেক্সট WRV 2017 ফাৰ্ষ্ট অনাৰ 1500 cc ডিজেল ইঞ্জিন ডক্টৰ ইভেন গাড়ী হয় 90000 কিলোমিটাৰ জেনুইন চলিছে 550 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব নেক্সট পেছ আমি ইনোভা 2014 নৱেম্বৰ ডিসেম্বৰ গাড়ী হয় ইনোভা আপোনাৰ 2.5G একদম টিপ টপ কন্ডিশন হৈ আছে আপোনাৰ এখন সেকেন্ড অনাৰ হ'ব অলমোস্ট ইঞ্জিন কমপ্লিট সব সিল পাব এখনৰ আস্কিং আহিব আপোনাৰ 720 নেগোচিয়েশ্যন হৈ যাব ডিজায়াৰ 2012-13 মডেল হ'ব VDI 1300 cc ডিজেল ইঞ্জিন হয় AC হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো এখনৰ কোম্পানী ফিটেড পাই যাব গোটেইকেইটা টায়াৰ নতুন লাগি আছে যেহেতু ডিজেলত ইয়াৰ মাইলেজটো ভাল পাব 335 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব নেক্সট পেছ আমি নেনো 2015 XT নেনো AC হিটাৰ পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো আপোনাৰ সব পাই যাব ব্লুটুথ কোম্পানী ফিটেড মিউজিক সিস্টেম পাই যাব 1,20,000 আস্কিং আছে নেগোচিয়েশ্যন হৈ যাব এখন যাওক মই ডিসকাউন্ট কৰি দিম আপোনাৰ চেনেলৰ পৰা আহিলে মই 95 ফিক্স দিম ইনক্লুডিং ডকুমেন্টেশন 95 ইয়নখন বুকিং হৈছে অহাকালি ডেলিভাৰী আছে নেক্সট পেছ আমি হেক্সা 2018 আপোনাৰ সেকেন্ড অনাৰ গাড়ী হয় এপ্ৰক্স 1 লাখ কিলোমিটাৰ চলিছে XM ভেৰিয়েন্ট হয় এখন আহিব আপোনাৰ 880 হয় ওকে নেক্সট পেছ আমি ক্ৰিয়েটা এখনো আপোনাৰ বুকিং হৈ আছে এখন ডেলিভাৰী হ'ব নেক্সট হ'ব টিগৰ 2000 আপোনাৰ 17-18 মডেল হ'ব এক্সাক্ট টপ মডেল টিপ টপ কন্ডিশন হৈ আছে এখনৰ আস্কিং আহিব আপোনাৰ 475 নেগোচিয়েশ্যন হৈ যাব 475 নেগোচিয়েশ্যন হৈ যাব নেক্সট পেছ আমি 5W XUV 5W 2012-13 মডেল হ'ব W8 অপচনেল একদম টিপ টপ কন্ডিশন হৈ আছে গাড়ী চলিছেও কম এপ্ৰক্স 50-60 ভিতৰতে গাড়ীখন চলিছে নন এক্সিডেণ্ট নন মিটাৰ টেম্পাৰিং গ্যাৰান্টি থাকিব আমাৰ ডিলাৰত তো এখন আহিব আপোনাৰ 550 নেগোচিয়েশ্যন হৈ যাব হয় ওকে নেক্সট ইয়ন 2013-14 মডেল হ'ব এখন আহিব আপোনাৰ 190 অনলি ওকে নেক্সট পেছ আমি Hyundai Santro 2008-9 মডেল হ'ব অল পেপাৰছ আপ টু ডেট আছে AC হিটাৰ পাৱাৰ ষ্টাৰিং আপোনাৰ সব টিপ টপ হৈ আছে এখন আহিব আপোনাৰ 155 অনলি ওকে নেক্সট ইয়ন নেক্সট কোন ক'ব Swift VDI হয় 2013 ডিজেল এখন আহিব 350 অনলি Artiga 2017 সেকেন্ড অনাৰ গাড়ী হয় একদম ধুনীয়া কন্ডিশন হৈ আছে VXI একদম শোৰুম কন্ডিশন আছে আপুনি ইঞ্জিনৰ সাউন্ড শুনিলে যে ক'ব যে গাড়ী আপোনাৰ ইষ্টাৰ্ট আছে নে অফ আছে নে অন আছে আপুনি গমেই নাপাব আপোনাৰ পেট্ৰল ইঞ্জিন হয় VXI এখন আস্কিং ৰাখিছো 695 নেগোচিয়েশ্যন হৈ যাব নেক্সট SsangYong Rexton 2013-14 মডেল হ'ব 4x4 ডিজেল অটোমেটিক এখন আহিব আপোনাৰ 650 অনলি হয় নেক্সট আমাৰ কুইট Renault Kwid 2016 গাড়ী হয় চলিছে অনলি 7800 কিলোমিটাৰ জেনুইন বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে ফাৰ্ষ্ট অনাৰ স্পেয়াৰ টায়াৰ আনটাচ অটোমেটিকত হ'ব 800 cc এখন 1000 cc হয় অটোমেটিকত এফাৰ আস্কিংটো আহিব 335 নেগোচিয়েশ্যন হৈ যাব ওকে নেক্সট হ'ব ইয়ন আপোনাৰ 2013 হয়
ফাৰ্ষ্ট অনাৰ গাড়ী 20,000 কিলোমিটাৰ চলিছে অনলি এখন আহিব আপোনাৰ 2,20,000 2,20,000 হয় okay next question আমি মেগনাইট 2000 আপোনাৰ 21 গাড়ী হয় এপ্ৰক্স 24,000 কিলোমিটাৰ জেনুইন চলিছে টিপ টপ কণ্ডিশ্যন হৈ আছে এখন আহিব আপোনাৰ 620 নেগোচিয়েশ্যন হৈ যাব এতিয়া দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে আপোনাক স্ক্ৰীন নাম্বাৰ আছে কণ্টেক্ট কৰক আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই বা ইয়াৰ পৰা বা য'ৰ পৰাই লওক আপোনাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু 2 নম্বৰ কথাটো মই সদায় কওঁ যে মুন মটৰত আহিলে আপোনাৰ নন মিটাৰ টেম্পাৰিং আৰু নন এক্সিডেণ্টেলৰ সৈতে এটা পিয়'ৰ গাড়ী পাব যিটো আপোনালোকে যদি ধৰক ইমান কষ্ট কৰি ইমান বছৰ আপোনালোকে পইচা যদি গোটাইছে এখন ছেকেণ্ড হেণ্ড গাড়ী ল'ম বুলি বা ছেকেণ্ড হেণ্ড গাড়ী এখন ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে নিশ্চয় ভাল গাড়ী এখন ল'ব তো সেইটো কাৰণে আপোনালোকে আহক মুন মটৰত একদম নন এক্সিডেণ্টেল নন মিটাৰ টেম্পাৰিঙৰ সৈতে আপোনালোকে বেষ্ট কোৱালিটি গাড়ী ইয়াৰ পৰা প্ৰভাইড কৰা হয় আপোনাক ইয়াৰ পৰা গাড়ী লওক এইখিনি থাকিল স্ক্ৰীন নাম্বাৰ আছে আপোনাক কণ্টেক্ট কৰি ল'ব আৰু স্পেচিয়েল অফাৰটো আপোনাৰ ফিউলটো চাই দিব তো এইখিনিয়ে ক'বলৈ আছিল আৰু দামটো ৰিজনেবল যোনটো কৈছে আস্কিং আছে তাৰপৰা আপোনাৰ নেগোচিয়েবল হৈ যাব তো এইখিনি ক'বলৈ আছিল যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভালে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীন নাম্বাৰ আছে আপোনালোকে এতিয়াই কণ্টেক্ট কৰক কিজানি আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন উলিয়াই দিব পাৰে আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয়